জয় জগতগুৰু শ্ৰীমন্ত শংকৰ, জয় জগতগুৰু মাধৱদেৱ ধ্বনি উঠিছে। মই গোটেই পৰিৱেশটো দেখুৱাইছোঁ আৰু ইতিমধ্যে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ১৪৫০ শকত এগছি গুৰুবন্দী জ্বলাই এই পবিত্ৰ তীৰ্থক্ষেত্ৰ প্ৰতিষ্ঠা কৰিছিল। তেখেতৰে আজি ৫৩৫ সংখ্যক জন্ম জয়ন্তী আমি উদযাপন কৰিবলৈ লোৱা হৈছে। উষা কীৰ্তন, নাম পাঠ, যোগান, ভাগৱত সহ সাংস্কৃতিক শোভাযাত্ৰা আৰু কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন অনুষ্ঠান আৰু ৰাতিলৈ সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা লক্ষ্যযোগ্য ভাওনাৰে আমি উক্ত কাৰ্যসূচী সামৰণি মাৰিম আৰু সকলো ৰাইজৰ পৰা আমি সহায় সহযোগ সঁচ দিয়া পৰামৰ্শ কামনা কৰিলোঁ। এই অনুষ্ঠান জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে পূৰ্বতেও এই অনুষ্ঠান আমাৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হৈ আছে। এতিয়া আমাৰ সমূহ ৰাইজৰ সহযোগত উৎসৱ পাৰ্বণসমূহ আমি ঢেকীয়াখোৱা বৰনামঘৰে পালন কৰি আহিছোঁ। ধন্যবাদ। আৰু মহাপুৰুষ মাধৱদেৱে যেতিয়া আমাৰ নাম ধৰ্ম প্ৰচাৰ কৰিছিল সংঘৰূপ লৈ, শিৱসাগৰৰ পৰা আহি পেলাই আমাৰ এই অঞ্চলতে এহাল বৃদ্ধ দম্পতী আছিল। সেই দম্পতী ঘৰত এৰাতি আশ্ৰয় লৈ তেখেতে গুৰু সেৱা কৰিছিল, এগছি বন্তি জ্বলাই, আৰু তেখেতক এই বুঢ়া বুঢ়ীয়ে বুজি অন্ন খুৱাইছিল ঢেকীয়া শাকেৰে। আৰু ঢেকীয়া শাক খোৱাৰ কাৰণে এই গাঁওখনৰ নাম আমাৰ ঢেকীয়াখোৱা হ'ল। আৰু বুঢ়ীয়ে যি দিহা কৰি দিছিলে তাৰ কাষৰে বৈ যোৱা নৈখন আমাৰ বুঢ়ী দিহা হ'ল। আৰু 4টি বৰকৃষক খুঁটি মাৰি তেখেতে আমাৰ সীমা নিৰ্ধাৰণ কৰিছিল। আচলতে সীমা নহয়, তেখেতে সেই সময়তে আমাৰ দেশখন যে আমাৰ সেউজীয়া কৰিব লাগে, বৃক্ষ ৰোপণ কৰিব লাগে, সেই কাৰ্যসূচীও তেখেতে কৰিছিল। তাৰে এজোপা গছ আমাৰ সংৰক্ষণ কৰি ৰাখিছোঁ আৰু ভৰি ধোৱা মহাভোগ আমি সংৰক্ষণ কৰি ৰাখিছোঁ। আৰু অক্ষয় বন্তি গছি ১৪৫০ শকৰ পৰা জ্বলি আছে। আৰু সেই বন্তি গছে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অসম তথা ভাৰতৰ বাহিৰকো আশীৰ্বাদ প্ৰদান কৰি তেখেতসকলৰ মনোবাঞ্ছা পূৰ্ণ কৰি আছে। ধন্যবাদ।